ঘুষখোৰ বিষয়া কৰ্মচাৰীৰ আৰু ৰক্ষা নাই, ঘুষ ললেই বিপদ নিশ্চিত হব, যাব লাগিব জেলত। ঘুষখোৰ বিষয়া কৰ্মচাৰীক ধৰিবলৈ এইবাৰ নতুন কৌশল আহিছে। কি নতুন কৌশল আহিছে আৰু ঘুষ ললেই এইটো জানি লওক যে চৰকাৰী বিষয়া কৰ্মচাৰী যিয়েই নহওক, যদি ঘুষ লয় তেন্তে বিপদ নিশ্চিত আৰু জেল যোৱাটো নিশ্চিত। কিদৰে আৰু কেনেকৈ অভিযোগ দিব পাৰিব, হোৱাটছআপ আৰু ফোনত কি কি নম্বৰত অভিযোগ দিব পাৰিব, লৈ আহিছো এই মুহূৰ্তৰ খবৰ। ঘুষখোৰ বিষয়া কৰ্মচাৰীৰ আৰু ৰক্ষা নাই, নতুন কৌশল আহিছে ঘুষখোৰ বিষয়া কৰ্মচাৰীক ধৰিবলৈ। ঘুষখোৰ বিষয়া কৰ্মচাৰীৰ বাবে আহি গল নতুন বিপদ, চৰকাৰে মুকলি কৰিছে বিশেষ কৌশল। ঘুষখোৰ বিষয়া কৰ্মচাৰীক ধৰিবলৈ আহি গৈছে নতুন কৌশল। এটকাও ঘুষ ললে যাব লাগিব জেলত। দুৰ্নীতি নিৰ্মূল কৰিবলৈ নতুন বছৰতে বিশেষ কৌশলৰ উদ্ভাৱন। ঘুষ বিচাৰিলেই অতি সাৱধানে এনে বিষয়া কৰ্মচাৰীক নিৰীক্ষণ কৰক। 6টাকৈ নতুন নম্বৰ মুকলি কৰিছে দুৰ্নীতি নিবাৰক শাখাই। আৰু ঘুষ বিচাৰিলে অতি সাৱধানে এনে বিষয়া কৰ্মচাৰীক নিৰীক্ষণ কৰক। 6টাকৈ নম্বৰত অভিযোগ দিয়ক। নম্বৰসমূহ হৈছে 6026903418 আৰু 6026903483 লগতে 6026903481। আমি এই নম্বৰসমূহ জনাইছো। এই নম্বৰসমূহত আপুনি অভিযোগ দিয়ক। প্ৰথমে অতি সাৱধানে নিৰীক্ষণ কৰক ঘুষখোৰ বিষয়া কৰ্মচাৰীক, তাৰপিছতে অভিযোগ দিয়ক এই নম্বৰত। হোৱাটছআপ যোগেও অভিযোগ দিব পাৰিব। ডায়াল কৰক টোল ফ্ৰী নম্বৰ 180034533767। যদি ঘুষ বিচাৰিছে বিষয়া কৰ্মচাৰীয়ে, চৰকাৰী বিষয়া কৰ্মচাৰীয়ে যদি ঘুষ বিচাৰিছে তেন্তে এই নম্বৰটো এতিয়া ছেভ কৰি লওক আৰু ঘুষ বিচাৰিলে নিৰীক্ষণ কৰি লগে লগে ডায়াল কৰক টোল ফ্ৰী নম্বৰ 036124622295 নিয়ন্ত্ৰণ কক্ষৰ নম্বৰ। আৰু এই নিয়ন্ত্ৰণ কক্ষটো আপুনি অভিযোগ দাখিল কৰিব পাৰিব অথবা মেইল কৰিব পাৰে complaints.vac@gmail.com মেইল কৰিব পাৰে আৰু মেইলৰ জৰিয়তেও আপুনি সেই আপোনাৰ অভিযোগ দিব পাৰিব যে যদি কোনো চৰকাৰী বিষয়া কৰ্মচাৰীয়ে 1 টকাও যদি ঘুষ লৈছে তেন্তে তাক আপুনি নিৰীক্ষণ কৰক সাৱধানে আৰু গোপনে নিৰীক্ষণ কৰি লগে লগে এই সমূহৰ জৰিয়তে আপুনি অভিযোগ দাখিল কৰক। আৰু আপোনাৰ এটা অভিযোগত ঘুষ বিচৰা কৰ্মচাৰী চিধা ৰঙাঘৰৰ আলহী হ'ব, জেললৈ যাব লাগিব, ৰঙাঘৰৰ আলহী হ'ব। এইসমূহ উপায়েৰে আপুনি ঘুষখোৰ বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিব পাৰে। ফোন কৰিব পাৰে, ফোন নম্বৰসমূহ জনাইছো, অথবা টোল ফ্ৰী নম্বৰৰ জৰিয়তে জনাব পাৰে, অথবা নিয়ন্ত্ৰণ কক্ষৰ দ্বাৰা জনাব পাৰে আৰু মেইলৰ জৰিয়তেও আপুনি অভিযোগ দাখিল কৰিব পাৰিব। চৰকাৰে এইসমূহ নতুন কৌশল লৈছে ঘুষখোৰ বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ।